নমস্কাৰ বন্ধুসকল, আজি ভাৰতবৰ্ষৰ দেশব্যাপী গান্ধী জয়ন্তী উদযাপন কৰা হৈ আছে। উলহ মালহেৰে বিভিন্ন কাৰ্যসূচী হাতত লৈ দেশৰ নাগৰিকসকলে, দেশৰ নেতাসকলে আজি গান্ধী জয়ন্তী উদযাপন কৰি আছে। 1869 চনৰ 2 অক্টোবৰ তাৰিখে মহামানৱ মহাত্মা গান্ধীৰ জন্ম হৈছিলে আৰু তেখেতৰ যি অহিংসা নীতি আৰু সেই অহিংসা নীতিৰ আদৰ্শেৰে এটা সময়ত আমাৰ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছিলে আৰু তাৰ পিছতেই সমগ্ৰ দেশৰ ৰাইজে মহাত্মা গান্ধীৰ নামটো স্মৰণ কৰে, মনত ৰাখে আৰু সেই স্মৃতি উদ্দেশ্যে মহামানৱ মহাত্মা গান্ধীক সন্মান যাচাৰ উদ্দেশ্যেৰে আজিৰ দিনটোত ভাৰতবৰ্ষৰ ৰাইজে সকলো নাগৰিকে গান্ধী জয়ন্তী হিচাপে উদযাপন কৰে। কিন্তু এটা কথা আমি দেখিছোঁ যে কেৱল গান্ধী জয়ন্তীৰ দিনাই আমাৰ দেশৰ নেতাসকলে গান্ধীবাদী হৈ পৰে আৰু তাৰ পিছত হৈ পৰে হিংস্ৰ, হিংসুক, সাম্প্ৰদায়িক। আচলতে আমাৰ দেশৰ যিসকল নেতা কৰ্মীসকলে তেওঁলোকে দেশ শাসন কৰিছে বৰ্তমান সময়ত, কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ, অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, এই যে চৰকাৰ বিজেপি চৰকাৰে দেশখন চলাই আছে, তেওঁলোকে বাৰু মহাত্মা গান্ধীক এটা বাৰৰ কাৰণে অন্তৰৰ পৰা তেখেতৰ আদৰ্শ তেওঁলোকে লৈছেনে? তেওঁলোকৰ আদৰ্শ তেওঁলোকে অনুপ্ৰাণিত হৈছেনে? মুঠেও হোৱা নাই। কেৱল আজিৰ দিনটোত গান্ধী জয়ন্তী পালন কৰিব লাগে বুলি দেশৰ মানুহে হয়তো বেয়া পাব বুলি হয়তো বৰ্তমান চৰকাৰে গান্ধী জয়ন্তীৰ এই উৎসৱ ঠায়ে ঠায়ে তেওঁলোকে উদযাপন কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি তেখেতে শ্ৰদ্ধা জনাইছে। কিন্তু অলপ কেইদিন আগতে আমি কি দেখিছোঁ? বিজেপিৰ ডাঙৰ ডাঙৰ নেতা, বিজেপিৰ কৰ্মীসকলে যিসকলে নাথুৰাম গডছক পূজা কৰে, তেওঁলোকে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত চেণ্ডেলেৰ মালাৰে কোবাইছিল, অপমান কৰিছিল, অপদস্থ কৰিছিল। মহাত্মা গান্ধীৰ নামত তেওঁলোকে বিৰূপ মন্তব্য কৰিছিল, অভব্য মন্তব্য কৰিছিল। কিন্তু তেওঁলোকক কিন্তু ভাৰতবৰ্ষৰ চৰকাৰে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা তেওঁলোকে কিন্তু লোৱা নাই। কিন্তু মহাত্মা গান্ধীৰ যি আদৰ্শ সেই আদৰ্শ কিন্তু তেওঁলোকে লোৱা নাই, বৰঞ্চ তাৰ বিপৰীতহে কাম কৰি আছে। দেশখন নাগৰিকৰ কাৰণে, দেশখন মানুহৰ কাৰণে হ'ব লাগে। হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান বিভিন্ন ধৰ্মাৱলম্বী মানুহে এই দেশত বসবাস কৰিব পাৰে বা পাৰিব। বিভিন্ন ধৰ্ম অৱলম্বী মানুহে তেওঁলোকৰ নিজৰ নিজৰ ধৰ্ম নিজৰ স্বাধীনতাৰে তেওঁলোকে পালন কৰিব পাৰিব। সেই অধিকাৰ আমাৰ ভাৰতৰ সংবিধানে দিছে আৰু এটা সময়ত মহাত্মা গান্ধীয়েও সেই স্বাধীনতাৰ সোৱাদ কেনেকুৱা হ'ব মহাত্মা গান্ধীয়ে বৰ্ণনা কৰি থৈ গৈছিলে, তেখেতে কৈছিলে আৰু তেখেতৰ জীৱন প্ৰণালীৰ জৰিয়তে দেখুৱাই গৈছিলে। আৰু দেশৰ ভৱিষ্যতৰ নেতাকৰ্মীসকল দেশখন কি ধৰণে পৰিচালিত হ'ব আৰু সেইসমূহ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুকে ধৰি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদকে ধৰি বিভিন্ন নেতাসকলে তেওঁলোকে সেই সময়ত সেই কথাবিলাক অনুধাৱন কৰিছিল আৰু দেশখন আমাৰ হাতত, আমাৰ এই নৱপ্ৰজন্ম, আমাৰ বৰ্তমান নাগৰিকসকলৰ হাতত দেশখন অৰ্পণ কৰি তেওঁলোকে দিছিলে। আমাক ইংৰাজৰ হাতৰ পৰা, কবলৰ পৰা মুক্ত কৰিছিলে। কিন্তু দেখা গ'ল যে আমি ইংৰাজৰ হাতৰ পৰা মুক্ত হৈও যেন আমি মুক্ত হ'ব পৰা নাই, এনেকুৱা এখন কুশাসনৰ তলতীয়া আমি হ'বলৈ গৈ আছোঁ, আমি হৈছোঁ, দেশৰ নাগৰিকে হৈছে। মহাত্মা গান্ধীৰ নীতি আছিল অহিংসা। তেওঁ হিংসা কৰা নাছিল, অহিংসাৰ বাণী বিলাইছিল। হিন্দু মুছলমান মাজত যাতে ভেদাভেদ সৃষ্টি নহয় সেই কথা কৈছিল, সাম্প্ৰদায়িক বীজবাষ্প যাতে বিয়পি নপৰে সেই কথা কৈছিল। কিন্তু দেখা গৈছে দেশৰ শাসনভাৰ নৰেন্দ্ৰ মোদী চৰকাৰে লোৱাৰ পিছতেই হিন্দু মুছলমানৰ নামত ৰাজনীতি আৰম্ভ হৈছে। অসমত হিমন্ত বিশ্ব শৰ্মাৰ হাতত ৰাজনীতি যোৱাৰ পিছৰে পৰাই তেওঁলোকে হিন্দু মুছলমানৰ নামত ৰাজনীতি আৰম্ভ কৰিছে, উচ্ছেদ আৰম্ভ কৰিছে, অমানৱীয় উচ্ছেদ, অমানৱীয়ভাৱে সংখ্যালঘুসকলক অত্যাচাৰ, নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ, কেৱল হিন্দু, মুছলমান, জেহাদ, লাভ জেহাদ, গো মাংস, গাহৰি মাংস এইবিলাক বস্তু লৈ, অনাৰ্থক বস্তু লৈ পেলাই তেওঁলোকে ৰাজনীতি গৰম কৰি তেওঁলোকৰ নিজৰ গাদী দখল কৰাৰ অপকৌশল তেওঁলোকে ৰচনা কৰিয়েই থাকে অহৰহ। আমি দেখিবলৈ পাইছোঁ যে আমাৰ মহাত্মা গান্ধীৰ যি সপোন আছিল, যি শান্তিৰ ভাৰত আছিল, যি শান্তিৰ দেশ আমাৰ মহামানৱ মহাত্মা গান্ধীয়ে আমাক দি থৈ গৈছিল, যি দেশ আমাক সপোন দেখুৱাইছিল, আজি জানো সেই দেশ আছে?
আজি জানো সেই দেশত আমি সপোন দেখিব পাৰোঁ? আজি জানো আমি সেই দেশত শান্তিৰে বসবাস কৰিব পাৰিছোঁ? আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ থাকে বেটি বচাও বেটি পঢ়াও। আমাৰ সেই দেশতেই আমাৰ বেটি ঘৰৰ বেটি ধৰ্ষিতা হয়। আমাৰ ঘৰৰ মানুহ, আমাৰ ভনী, আমাৰ বাইদেউসকল ধৰ্ষিত হয়। তাৰ কোনো উচিত বিচাৰ কিন্তু আমাৰ দেশে এতিয়ালৈকে ৰাইজক মনোপুত বিচাৰ কিন্তু আমি দেখিবলৈ পোৱা নাই। ইতিমধ্যে ইয়াৰ পূৰ্বেও আপোনালোকে দেখিছে হাৰিয়ানা, UP, দিল্লী বিভিন্ন ঠাইত অসমতো নাৰী ধৰ্ষণৰ দৰে এক জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈ গৈছে। আৰু তেওঁলোকৰ সেই যিসকল নৰসাধক দেখা গৈছে, কোনোবা BJPৰ এগৰাকী মানুহ, কোনোবা মন্দিৰৰ কোনোবা এগৰাকী পূজাৰী হেন জড়িত আছে, কোনোবা হয়তো মৌলবী এগৰাকী জড়িত আছে। বিভিন্ন ধৰণৰ এনেকুৱা ধৰ্মীয় বিভাজন কৰাৰ পিছতো ধৰ্মই আমাক মানুহক হৎপথ দেখুৱায় যদিও তাৰ মাজতে কিন্তু আমি দেখা গৈছে যে তেনেকুৱা মানুহ, ধৰ্মৰ আলোচনা কৰা মানুহ, ধৰ্মৰ বেপাৰ কৰা মানুহ, ধৰ্মৰ লগত জড়িত থকা মানুহো কিন্তু ধৰ্ষণ কাণ্ডৰ লগত, এনেকুৱা ঘৃণনীয় কাণ্ডৰ লগত তেওঁলোকে জড়িত হৈ আমাৰ দেশখনক ধ্বংসৰ পথলৈ লৈ গৈ আছে। আমাৰ মাজত লৈ সৃষ্টি হৈছে সাম্প্ৰদায়িক সংঘৰ্ষ, আমাৰ মাজত সৃষ্টি হৈছে ভেদাভেদ, হিন্দু মুছলমানৰ মাজত জাতিভেদ সৃষ্টি হৈছে। এনেকুৱা ধৰণৰ আমাৰ দেশত সৃষ্টি হৈ আছে। আজি মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। এই জন্ম জয়ন্তী মহাত্মা গান্ধীৰ গান্ধী জয়ন্তীৰ দিনাখন দেশৰ মানুহে সেই গান্ধীৰ আদৰ্শ ল'বনে? আজিকালি আমাৰ নেতাসকলে সেই গান্ধীৰ আদৰ্শ ল'বনে? এটা কথা দেখিব পাৰিছোঁ যে বৰ্তমান সময়ৰ নেতাসকলে, মুখ্যমন্ত্ৰীয়েই হওক, ভাৰতৰ প্ৰধানমন্ত্ৰীয়েই হওক, আজি কিন্তু গান্ধী জয়ন্তীৰ দিনা তেওঁলোকৰ ভাষণ কিন্তু গান্ধীবাদী ভাষণ। তেওঁলোকে কিন্তু আজি মঞ্চত উঠি ডাঙৰ ডাঙৰ ভাল ভাষণ, মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত ভাষণ দি তেওঁলোকে ভাষণৰ ফুলজাৰি মাৰি ৰাইজক কিন্তু আকৰ্ষিত কৰিবলৈ তেওঁলোকে কিন্তু চেষ্টা কৰি আছে। কিন্তু আচলতে তেওঁলোকে এই ভাষণবোৰ যে দিছে, এই ভাষণবোৰ তেওঁলোকে আচলতে মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হৈ দিছেনে? তেওঁলোকে অন্তৰৰ পৰা এইবিলাক ভাষণ তেওঁলোকে দিছেনে? নিশ্চয় দিয়া নাই। তেওঁলোকৰ অন্তৰত কিন্তু বেলেগ ৰাজনীতি, তেওঁলোকৰ অন্তৰত কিন্তু সেই হিংসা জৰ্জৰিত সাম্প্ৰদায়িকতা, বিভেদ, এই ধৰণৰ ফেচিবাদী চিন্তাধাৰা তেওঁলোকৰ অন্তৰত কিন্তু এতিয়াও আছে। আজি গান্ধী জয়ন্তীৰ দিনাখন কিন্তু সমগ্ৰ দেশব্যাপী বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকে গান্ধী জয়ন্তী উদযাপন কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতৰ জাতীয় কংগ্ৰেছৰ ফালৰ পৰাও দেশত তেওঁলোকে বিভিন্ন ৰাজ্যত তেওঁলোকে ৰাজ্যিক ভিত্তিত, জিলা ভিত্তিত, ব্লক ভিত্তিত তেওঁলোকে গান্ধী জয়ন্তী উদযাপন কৰি মহামানৱ মহাত্মা গান্ধীক স্মৰণ কৰিছে। BJPৰ ফালৰ পৰাও ঠায়ে ঠায়ে কিন্তু দেখা গৈছে। চৰকাৰৰ মন্ত্ৰী বিধায়কসকলেও কিন্তু বিভিন্ন ঠাইত গান্ধী জয়ন্তীত অংশগ্ৰহণ কৰা দেখা গৈছে। গুৱাহাটীকেই কওক, ইফালে কোকৰাঝাৰকে বড়োলেণ্ডৰ লোকসকলে বড়োলেণ্ডৰ ফালৰ পৰা কোকৰাঝাৰতো জাকত জিলিকাকৈ মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উদযাপন কৰা হৈ আছে আজিৰ দিনটোত। কিন্তু তাতেও কিন্তু নেতাসকলে ডাঙৰ ডাঙৰ ভাল ভাল ভাষণ দিছে। কিন্তু কি দেখা গ'ল? BTADতো কিন্তু সেই নিৰীহ মানুহৰ ওপৰত অত্যাচাৰ, নিৰীহ মানুহক হত্যা কৰা, গুপ্ত হত্যা কৰা, এই ধৰণৰ ঘটনা কিন্তু সংঘটিত হৈয়ে আছে। উচ্ছেদৰ দৰে ঘটনা কিন্তু সংঘটিত হৈয়ে আছে। নাৰী নিৰ্যাতন, ডাইনী হত্যা আদি ঘটনা কিন্তু সংঘটিত হৈয়ে আছে। অসমৰ বিভিন্ন ঠাইত, উজনি অসমতো কিন্তু মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত কিছুমান মানুহে তেওঁলোকে গান্ধী জয়ন্তী উদযাপন কৰি আছে। BJPৰ নেতাসকলেও কিন্তু তাতে ভাষণ দিছে, কংগ্ৰেছৰ নেতাসকলেও কিন্তু ভাষণ দিছে, বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলেও কিন্তু মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শত কেনেকুৱা হ'ব লাগে সেই হিচাপে কিন্তু তেওঁলোকে অহিংসাৰ বাণী বিলাই আছে, আজিৰ দিনটোত ভাষণ দি আছে। কিন্তু দেখা গৈছে কি উজনি অসমত নিৰীহ শ্ৰমিকক অত্যাচাৰ কৰা হৈ আছে, তেওঁলোকক বঞ্চিত কৰা হৈ আছে, নাৰী নিৰ্যাতন হৈ আছে, মিছাতে দুখীয়া মানুহক অত্যাচাৰ কৰা হৈ আছে, অবৈধ বুলি কিছুমানক অনাহকতে হাৰাশাস্তি কৰা হৈ আছে। এইসমূহ লৈ কিন্তু কোনেও মাত মতা নাই। বা হিন্দু, আমি মুছলমান, অমুক খ্ৰীষ্টান, অমুক জৈন, এই যে ভেদাভেদৰ যিটো সৃষ্টি নেতাসকলে, জাতীয় সংগঠনসমূহে, একাংশ পাবতগজা সংগঠনসমূহে, সকলো মানুহে কিন্তু এই জাতিভেদৰ খেল খেলি আছে, জাতিভেদৰ হিংসাৰ বীজ সিঁচি আছে। কিন্তু আজিৰ দিনটোত কিন্তু সকলোৱে পবিত্ৰ হৈ আছে।
আজিৰ দিনটোত যেন আজি সকলো মানুহ আজি ভাৰতবৰ্ষৰ সকলো মানুহ যেন মহাত্মা গান্ধী হৈ পৰিছে, তেওঁলোকৰ আত্মা যেন মহা আত্মা হৈ পৰিছে, সকলো নেতাই যেন আজি পবিত্ৰ হৈ পৰিছে। এনেকুৱা ধৰণৰ বক্তব্য তেওঁলোকে আজি, এনেকুৱা ধৰণৰ ভাষণ তেওঁলোকে দি আমাৰ দেশখনত আজি মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উদযাপন কৰি আছে। কিন্তু তাৰ বিপৰীতে দেখা গৈছে কি, আমি কিন্তু এই কালিৰ পৰাই হয়তো দেখিব পাৰিম যে তেওঁলোকৰ আচল চৰিত্ৰ, আচল ৰূপ কিয় এনে হয়, কিয়, কি স্বাৰ্থত তেওঁলোকৰ এই ভাষণৰ ফুলজাৰি। তেওঁলোকে মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ দিনা কেৱল মহাত্মা গান্ধীৰ আদৰ্শ ল'ব, বাকী সময়ত তেওঁলোকে পাহৰি গৈ পেলাই সাম্প্ৰদায়িক হৈ উঠিব, হিংস্ৰ হৈ উঠিব, সাম্প্ৰদায়িক নেতা হৈ উঠিব। তেওঁলোকৰ হিন্দু মুছলমান বিভেদ সৃষ্টিকাৰী মন্তব্য তেওঁলোকে আগবঢ়াব, সাম্প্ৰদায়িক মন্তব্য আগবঢ়াব। কিয় এনেকুৱা দুমুখীয়া নীতি নেতাসকলৰ আজি? এয়া নিশ্চয় চিন্তাৰ বিষয়। আহক আমি এই মহাত্মা গান্ধীৰ গান্ধী জয়ন্তীৰ দিনাখন আজি আমি শপত লওঁ যে প্ৰতিগৰাকী মানুহৰ অন্তৰ যাতে মহাত্মা গান্ধীৰ দৰে চাফ চিকুণ হয়, পবিত্ৰ হয়, অহিংসাৰে ভৰি পৰক দেশ, শান্তি বিৰাজ কৰক, সাম্প্ৰদায়িকতা নিপাত যাওক আৰু দেশখন সমিল মিলেৰে গঢ়ি উঠক, ভাতৃত্ববোধ গঢ়ি উঠক, দেশখন উন্নতিৰ পথলৈ আগুৱাই যাওক। আমি সকলোৱে মিলামিলিৰে আহক আমি এখন শান্তিৰ ভাৰতবৰ্ষ, শান্তিৰ অসম গঢ়ো আহক। ধন্যবাদ।